মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। ৭৭তম স্বাধীনতা দিৱসৰ পূৰ্ব সন্ধ্যা দেশ আৰু বিদেশত থকা সকলো ভাৰতীয়লৈ ওলগ জনাইছো আৰু লগতে বহুতো শুভকামনা। ১৫ আগষ্টৰ দিনা আমি সকলোৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁ, স্বাধীনতা দিৱসৰ অনুষ্ঠানত ভাগ লওঁ আৰু দেশভক্তিমূলক গীত শুনি আমাৰ মন উৎসাহেৰে ভৰি পৰে। আমাৰ যুৱচামে স্বাধীনতা দিৱসৰ গৌৰৱক অনুধাৱন কৰাৰ দিন এয়া। এই উপলক্ষত আমি স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক কৃতজ্ঞতাৰে স্মৰণ কৰিছো। তেওঁলোকৰ ত্যাগৰ বলতে আজি আমি এখন স্বাধীন দেশৰ নাগৰিক হ'ব পাৰিছো। আমাৰ স্বাধীনতা দিৱসৰ আদৰ্শৰ ভেটিতে আধুনিক ভাৰতৰ নিৰ্মাণ হৈছে। দূৰদৰ্শী ৰাষ্ট্ৰনেতাসকলে মতৰ ভিন্নতা থাকিলেও ৰাষ্ট্ৰীয়তাবাদৰ আদৰ্শৰ একেটা সূত্ৰৰে আমাক বান্ধিছিল। তেওঁলোক সকলোৰে একেটাই সংকল্প আছিল, দেশখন দমনকাৰী বিদেশীৰ শাসনৰ পৰা মুক্ত কৰা আৰু ভাৰত মাতৃৰ সন্তানসকলৰ ভৱিষ্যত সুৰক্ষিত কৰা। তেওঁলোকে নিজৰ কামকাজৰ দ্বাৰা আধুনিক ৰাষ্ট্ৰৰ ৰূপত ভাৰতৰ পৰিচয় মূৰ্তমান কৰি তুলিছিল। আমি সৌভাগ্যৱান যে মহাত্মা গান্ধী আমাৰ স্বাধীনতা আন্দোলনৰ গুৰিধৰোঁতা আছিল। তেওঁৰ ব্যক্তিত্বত এগৰাকী সন্ত আৰু এগৰাকী ৰাজনেতাৰ যি সমন্বয় পৰিস্ফুট হৈছিল, সেয়া কেৱল ভাৰত ভূমিতহে সম্ভৱ। সামাজিক সংঘাত, আৰ্থিক সমস্যা আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰে জৰ্জৰিত আজিৰ বিশ্বই গান্ধীজীৰ শিকনিসমূহৰ মাজতে সমাধান সূত্ৰ পায়। সমতা আৰু ন্যায়ৰ বাবে তেওঁৰ যি সংকল্প, সেয়াই আমাৰ গণৰাজ্যৰ মূল মন্ত্ৰ। গান্ধীজীৰ বিষয়ে জানিবলৈ যুৱচামৰ যি উৎসুকতা আৰু উৎসাহ, সেয়া দেখি মই অত্যন্ত সুখ অনুভৱ কৰোঁ। প্ৰিয় দেশবাসী, অইন বৰ্ষৰ দৰে এইবাৰ স্বাধীনতা দিৱসৰ উদযাপন উলহ মালহেৰে নহ'ব। ইয়াৰ কাৰণ স্পষ্ট। সমগ্ৰ বিশ্বই এনে এক মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজি আছে, যি আমাৰ জনজীৱনৰ বিস্তৰ ক্ষতি কৰিছে আৰু সকলো ধৰণৰ কামকাজত হেঙাৰ হৈ পৰিছে। বিশ্বজনীন মহামাৰীৰ কাৰণে সকলোৰে জীৱন সম্পূৰ্ণ সলনি হৈ পৰিছে। এয়া আমাক আশ্বস্ত কৰিব পৰা কথা যে এই প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ কেন্দ্ৰীয় চৰকাৰে পূৰ্বে অনুমান কৰি সময় থাকোঁতে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিছিল। এনে অসাধাৰণ প্ৰয়াসৰ বাবেই ঘন বসতিপূৰ্ণ আৰু ভিন্ন পৰিস্থিতিৰ বিশাল ভাৰতভূমিত এই প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰা গৈছে। স্থানীয় পৰিস্থিতি অনুসৰি ৰাজ্য চৰকাৰসমূহে পদক্ষেপ লৈছে। জনগণে পূৰ্ণ সহযোগ আগবঢ়াইছে। এনে প্ৰয়াসৰ দ্বাৰা আমি বিশ্বজনীন মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণ আৰু বৃহৎ হাৰত জনসাধাৰণৰ জীৱন ৰক্ষা কৰাত সফলতা অৰ্জন কৰিছো। সমগ্ৰ বিশ্বৰ সন্মুখত এয়া এক অনুকৰণীয় উদাহৰণ। কৰোনা ভাইৰাছৰ বিৰুদ্ধে চলা যুঁজখনত সন্মুখৰ শাৰীত থাকি আমাক সকাহ দিয়া সকলো চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীসকলৰ প্ৰতি দেশবাসী কৃতজ্ঞ। দুৰ্ভাগ্যবশতঃ এনে বহু যোদ্ধাই এই মহামাৰীৰ বিৰুদ্ধে যুঁজি নিজৰ জীৱন আহুতি দিব লগা হৈছে। এই কৰোনা যোদ্ধাসকলৰ আমি যিমানেই প্ৰশংসা নকৰোঁ কিয়, সেয়া বহুত কম। এইসকল যোদ্ধাই নিজৰ কৰ্তব্যৰ পৰিধি পাৰ হৈ জনগণৰ জীৱন ৰক্ষা কৰাত ব্ৰতী হৈ আছে আৰু আৱশ্যকীয় সেৱা যাতে সকলোৱে লাভ কৰে, তাক তেখেতসকলে সুনিশ্চিত কৰিছে। এনে চিকিৎসক, স্বাস্থ্যকৰ্মী, জৰুৰীকালীন সেৱাত জড়িত ব্যক্তিসকল, আৰক্ষীৰ লোক, চাফাই কৰ্মী, সামগ্ৰী যোগান ধৰা কৰ্মচাৰী, পৰিবহণ, ৰেল আৰু বিমান কৰ্মী, বিভিন্ন সেৱা প্ৰদানকাৰী, চৰকাৰী কৰ্মচাৰী, সমাজসেৱী সংস্থা আৰু উদাৰ নাগৰিক, তেওঁলোকে নিজৰ সাহস আৰু নিস্বাৰ্থ সেৱাৰ দ্বাৰা আনকো অনুপ্ৰাণিত কৰিছে। যেতিয়া গাঁও আৰু চহৰৰ কামকাজ স্থবিৰ হৈ পৰে, বাট-পথ শূন্য হৈ পৰে, তেতিয়া কঠোৰ পৰিশ্ৰম কৰি কৰোনা যোদ্ধাসকলে এই কথা সুনিশ্চিত কৰে যাতে জনসাধাৰণে স্বাস্থ্যসেৱা,
বিজুলী আৰু পানী যোগান, পৰিবহণ আৰু দূৰসংযোগৰ সুবিধা, গাখীৰ, শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ যোগান, ঔষধৰ যোগান আৰু আন সুবিধাসমূহৰ পৰা বঞ্চিত হ'বলগীয়া নহয়। আমি সকলোৱে যাতে এই মহামাৰীৰ পৰা সুৰক্ষিত হৈ থাকোঁ, আমাৰ জীৱন আৰু জীৱিকা যাতে চলি থাকিব পাৰে, তাৰ বাবে তেওঁলোকে নিজৰ জীৱনকো সংকটাপন্ন কৰি তোলে। এনে এক সময়তে পশ্চিমবংগ আৰু উৰিষ্যাত আমফান নামৰ ঘূৰ্ণী বতাহে বিস্তৰ ক্ষতিসাধন কৰিলে। ই আমাৰ প্ৰত্যাহ্বান আৰু বঢ়াই তুলিলে। এনে সংকটৰ সময়তে জীৱন আৰু বয়-বস্তুৰ ক্ষতি কম কৰিবলৈ দুৰ্যোগ ব্যৱস্থাপনা দল, কেন্দ্ৰ আৰু ৰাজ্যৰ সংস্থাসমূহ তথা সজাগ নাগৰিকে একেলগ হৈ চলোৱা প্ৰয়াসে আমাক বহুত সকাহ দিলে। পূৰ্বোত্তৰ আৰু পূব ভাৰতৰ ৰাজ্যসমূহৰ জনগণে বানৰ প্ৰকোপ সহিবলগীয়া হৈছে। এনে সংকটৰ সময়তে সমাজৰ সকলো শ্ৰেণীৰ লোক একগোট হৈ দুৰ্দশাগ্ৰস্ত লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। মোৰ প্ৰিয় দেশবাসী, এই কৰোনা মহামাৰীয়ে দৰিদ্ৰ আৰু দিন মজুৰি কৰা লোকসকলক মাধমাৰ সোধাইছে। এই সংকটকালত তেওঁলোকৰ সহায়ৰ হকে মহামাৰী নিৰ্মূলৰ প্ৰয়াসৰ লগতে নানা জনকল্যাণকামী পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ আঁচনিৰ জৰিয়তে চৰকাৰে কোটি কোটি লোকক জীৱিকাৰ সন্ধান দিছে, যাতে মহামাৰীৰ বাবে চাকৰি হেৰুওৱা সকলৰ লগতে পৰিব্ৰাজিত লোকসকলৰো জীৱনৰ কষ্ট কিছু লাঘৱ হয়। তেওঁলোকৰ সহায়ৰ বাবে চৰকাৰখনে বিভিন্ন পদক্ষেপ লৈছে। এই প্ৰয়াসত কৰ্পোৰেট খণ্ড, নাগৰিক সমাজ তথা নাগৰিকসকলেও সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। কোনোৱেই যাতে অনাহাৰে থাকিব নালাগে, সেইবাবে সহায়ৰ প্ৰয়োজন হোৱা সকলক বিনামূলীয়া খাদ্য সামগ্ৰীৰ যোগান ধৰা হৈছে। এই অভিযান 2020 বৰ্ষৰ নৱেম্বৰ মাহলৈকে চলি থাকিব। এই অভিযানত প্ৰতি মাহে 80 কোটি লোকে ৰেচন পোৱাৰ ব্যৱস্থা সুনিশ্চিত কৰা হৈছে। ৰেচন কাৰ্ড থকাসকলে দেশখনৰ যিকোনো স্থানতে ৰেচন পাব পৰাকৈ ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড, এখন দেশ এখন ৰেচন কাৰ্ড আঁচনিৰ ব্যৱস্থা কৰা হৈছে। বিশ্বৰ যিকোনো ঠাইতে বিপদত পৰা আমাৰ দেশৰ লোকসকলৰ স্বদেশ প্ৰত্যাৱৰ্তনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰখনে বন্দে ভাৰত অভিযানৰ জৰিয়তে 10 লাখৰো অধিক লোকক স্বদেশলৈ উভতাই আনিছে। ভাৰতীয় ৰেল সেৱায়ো এই প্ৰত্যাহ্বানপূৰ্ণ সময়ছোৱাত ৰেল সেৱা অব্যাহত ৰাখি যাত্ৰী আৰু বয়-বস্তুৰ পৰিবহণ সম্ভৱ কৰি তুলিছে। নিজৰ সামৰ্থ্যৰ ওপৰত থকা বিশ্বাসৰ ভেটিত কোভিড-19ৰ বিৰুদ্ধে হোৱা এই যুঁজখনত অন্য দেশলৈও আমি সহায়ৰ হাত আগবঢ়াইছো। অন্য দেশৰ অনুৰোধ মৰ্মে সেই দেশলৈ ঔষধৰ যোগান ধৰি আমি পুনৰবাৰ এটা কথাই প্ৰতীয়মান কৰালো যে সংকটকালত ভাৰতবৰ্ষ বিশ্ব সম্প্ৰদায়ৰ সৈতে প্ৰতি ক্ষণতে থিয় দি আছে। লগতে বিশ্বজনীন স্তৰত মহামাৰীৰ মুখামুখি হ'ব পৰাকৈ প্ৰভাৱশালী ৰণনীতি বিকশাই তোলাত আমাৰ এক অগ্ৰণী ভূমিকা আছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অস্থায়ী সদস্যৰূপে অন্তৰ্ভুক্তিৰ বাবে অলপতে সম্পন্ন হোৱা নিৰ্বাচনত লাভ কৰা অকুণ্ঠ সমৰ্থনে ভাৰতবৰ্ষৰ প্ৰতি থকা ব্যাপক আন্তঃৰাষ্ট্ৰীয় সদ্ভাৱনাৰ কথাকেই সূচায়। কেৱল নিজৰ বাবে জীয়াই থকাটোৱেই নহয়, বৰং সমগ্ৰ বিশ্বৰ কল্যাণৰ হকে কাম কৰাটো ভাৰতৰ এক পৰম্পৰা। ভাৰতবৰ্ষ আত্মনিৰ্ভৰশীল হোৱাৰ অৰ্থ নিজে সক্ষম হৈ উঠাটোহে। বিশ্বক নিলগাই ৰখা বা বিশ্বৰ সৈতে দূৰত্ব বজাই ৰখাটো নহয়। ইয়াৰ অৰ্থ এয়ে যে বিশ্ব বাণিজ্য ব্যৱস্থাত ভাৰতে নিজকে চামিলো কৰিব, লগতে এটা স্বকীয় পৰিচয়ো বৰ্তাই ৰাখিব। প্ৰিয় দেশবাসী, আজি সমগ্ৰ বিশ্বই বসুধৈৱ কুটুম্বকম অৰ্থাৎ সমগ্ৰ বিশ্বই এটা পৰিয়াল এই কথাষাৰিক মান্যতা প্ৰদান কৰিছে। কিন্তু আমাৰ পৰম্পৰাত এই কথাষাৰি যুগ যুগ ধৰি প্ৰচলিত। আজি এনে এক সংকটপূৰ্ণ সময়ত সমগ্ৰ বিশ্ব যেতিয়া এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছে, সংকটৰ বিৰুদ্ধে মাৰ বান্ধি যুঁজ দিব লগা হৈছে, তেনে সময়ত আমাৰ প্ৰতিবেশীয়ে চতুৰালিৰে আগ্ৰাসনবাদীৰ ভূমিকা লোৱাৰ দুঃসাহস কৰিছে। আমাৰ সীমান্ত সুৰক্ষিত কৰি আমাৰ বীৰ সেনানীয়ে প্ৰাণ বলিদান দিছে। ভাৰতবৰ্ষৰ এই সুপুত্ৰসকল
দেশৰ গৌৰৱ অক্ষুণ্ণ ৰখাৰ বাবে জীয়াই থাকে আৰু প্ৰাণো বলিদান দিয়ে। সমগ্ৰ দেশেই গালৱানত প্ৰাণাহুতি দিয়া সকলক প্ৰণাম জনাইছে। প্ৰত্যেকগৰাকী ভাৰতবাসীয়ে প্ৰাণাহুতি দিয়া সকলৰ পৰিয়ালৰ সদস্যসকলৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছে। তেওঁলোকৰ সাহস আৰু শৌৰ্যই শান্তিৰ প্ৰতি এতিয়াও অটুট থকা আমাৰ আস্থাকেই প্ৰতীয়মান কৰালে। তথাপিও যদি কোনোবাই অশান্তি সৃষ্টি কৰাৰ চেষ্টা কৰে, তেনেহলে সেইসকলক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। আমাৰ সীমান্ত ৰক্ষা কৰি আমাক সুৰক্ষা প্ৰদান কৰা সেনাবাহিনী, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকসকলক লৈ আমি গৰ্ববোধ কৰোঁ। কোভিড-19ৰ বিৰুদ্ধে হোৱা যুঁজখনত জীৱন আৰু জীৱিকা দুয়োটা ৰক্ষা কৰাৰ দিশতো আমি মনোযোগ দিব লাগিব। এই সংকটকালত আমি সকলোৰে হিতৰ বাবে, বিশেষকৈ কৃষক আৰু ক্ষুদ্ৰ উদ্যোগীৰ হিতৰ বাবে অৰ্থব্যৱস্থাৰ পুনৰুদ্ধাৰেৰে ইয়াক গতিশীল কৰি তোলাৰ হকে কাম কৰিব লাগিব। কৃষিখণ্ডত ঐতিহাসিক শুধৰণি ঘটোৱা হৈছে। কৃষকে এতিয়া বিনা বাধাই দেশৰ যিকোনো ঠাইতে উৎপাদিত সামগ্ৰী বিক্ৰী কৰি অধিকতম মূল্য লাভ কৰিব পাৰে। কৃষকক প্ৰচলিত প্ৰতিবন্ধকতাৰ পৰা মুক্ত কৰিবলৈ আৱশ্যকীয় সামগ্ৰী অধিনিয়মৰ সংশোধন ঘটোৱা হৈছে। কৃষকৰ উৎপাদন বৃদ্ধিত ই সহায়ক হ'ব। মোৰ প্ৰিয় দেশবাসী, 2020 বৰ্ষটোত আমি কেইবাটাও গুৰুত্বপূৰ্ণ শিকনি লাভ কৰিলো। এক অদৃশ্য ভাইৰাছে প্ৰকৃতি মানুহৰ অধীন এই ধাৰণাটো সমূলাংশে সলাই পেলালে। সঠিক দিশত আগুৱাই গৈ প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি চলাৰ এক জীৱনশৈলী নিজৰ কৰি লোৱাৰ এটা সুযোগ মানৱ জাতিৰ সন্মুখত এতিয়াও বিদ্যমান। জলবায়ু পৰিৱৰ্তনৰ দৰে এই মহামাৰীয়েও এটা চেতনাৰে উদ্ৰেক ঘটাইছে যে বিশ্ব সম্প্ৰদায়ৰ প্ৰতিগৰাকী সদস্যৰ নিয়তি অন্য কোনো এগৰাকীৰ সৈতে সংযুক্ত হৈ আছে। বিশ্ব সম্প্ৰদায়ৰ প্ৰতিগৰাকী সদস্যৰ ভাগ্য পৰস্পৰে পৰস্পৰৰ সৈতে সংযুক্ত হৈ আছে। বৰ্তমানৰ পৰিপ্ৰেক্ষিতত মোৰ ধাৰণা এইটোৱেই যে অৰ্থনীতি কেন্দ্ৰিক সহযোগিতাতকৈ মানৱ কেন্দ্ৰিক সহযোগহে গুৰুত্বপূৰ্ণ। এই পৰিৱৰ্তন যিমানেই প্ৰসাৰিত হ'ব, মানৱতাৰ বাবে সিমানেই অধিক কল্যাণকাৰী হ'ব। একবিংশ শতিকাক সেই শতিকাৰ পৰিপ্ৰেক্ষিতত মনত পেলোৱা উচিত, যেতিয়া মানৱ সমাজৰ মাজত প্ৰচলিত মতভেদক একাষৰীয়া কৰি মা ধৰিত্ৰীৰ ৰক্ষণাবেক্ষণৰ বাবে সৰ্বাত্মক প্ৰচেষ্টা চলোৱা হৈছিল। দ্বিতীয়টো শিকনি এয়াই যে প্ৰকৃতিৰূপী মাতৃৰ দৃষ্টিত আমি সকলো সমান তথা নিজৰ জীৱনৰ সুৰক্ষা আৰু উদ্গতিৰ বাবে মুখ্যতঃ আমাৰ চৌপাশৰ লোকসকলৰ কৰ্মপদ্ধতিৰ ওপৰত আমি নিৰ্ভৰশীল। কৰোনা বিষাণুৱে মানৱ সমাজে সৃষ্টি কৰা কৃত্ৰিম বিভাজনক নামানে। ইয়াৰ দ্বাৰা এই কথা স্পষ্টভাৱে প্ৰতীয়মান হৈছে যে মানৱ সৃষ্ট প্ৰতিটো পূৰ্বাগ্ৰহ বা অসূয়া আৰু সামাজিক বাধ্যবাধকতা নেওচি আমি আগবাঢ়ি যাব লাগিব। ভাৰতবাসীৰ মাজত পৰস্পৰ সহযোগ আৰু সহমৰ্মিতা সদায়েই আছে। আমি আমাৰ আচৰণত এই সদ্গুণটিক আৰু অধিক বিকশিত কৰিব লাগিব। তেতিয়াহে আমি সকলোৰে বাবে এক উত্তম ভৱিষ্যতক গঢ় দিব পাৰিম হওক। তৃতীয় শিকনি স্বাস্থ্য সেৱাক আৰু অধিক শক্তিশালী কৰি তোলাৰ সৈতে জড়িত। চৰকাৰী চিকিৎসালয় আৰু গৱেষণাগাৰসমূহে কোভিড-19ৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা পালন কৰিছে। সাৰ্বজনীন স্বাস্থ্য সেৱাৰ জৰিয়তে দৰিদ্ৰসকলৰ বাবে এই মহামাৰীৰ সৈতে যুঁজ দিয়াটো সম্ভৱপৰ হৈ উঠিছে। এই কাৰণে এই সাৰ্বজনীন স্বাস্থ্য আৰু চিকিৎসাৰ সা-সুবিধাসমূহক আৰু অধিক প্ৰসাৰিত আৰু সুদৃঢ় কৰি গঢ়ি তুলিব লাগিব। চতুৰ্থ শিকনিটো হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সম্বন্ধীয়। এই গোলকীয় মহামাৰীয়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক আৰু অধিক বিকশাই তোলাৰ আৱশ্যকতাক সুযোগ প্ৰদান কৰিছে। লকডাউন আৰু ইয়াৰ পাছত ক্ৰমশ আনলক প্ৰক্ৰিয়াৰ সময়ছোৱাত প্ৰশাসন, শিক্ষা, ব্যৱসায়, কাৰ্যালয়সমূহৰ কাম-কাজ আৰু সামাজিক সংস্পৰ্শত থকা মাধ্যমৰ ৰূপত তথ্য আৰু যোগাযোগ প্ৰযুক্তিয়ে ব্যাপকভাৱে সামৰি লোৱা পৰিলক্ষিত হৈছে। এই মাধ্যমৰ জৰিয়তে সকলো ভাৰতীয়ৰে জীৱন ৰক্ষা কৰা
আৰু স্থবিৰ হৈ পৰা কাম-কাজ পুনৰাই আৰম্ভ কৰাৰ উদ্দেশ্য আৰু আঁচনিসমূহক একেলগে সফল কৰা কাৰ্য সম্ভৱ হৈ পৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে ব্যাপক হাৰত ভাৰ্চুৱেল ইণ্টাৰফেচ ব্যৱস্থা প্ৰয়োগ কৰা হৈছে। ন্যায় প্ৰদানৰ বাবে ন্যায়পালিকাই ভাৰ্চুৱেল কোৰ্টৰ ব্যৱস্থা কৰিছে। ভাৰ্চুৱেল কনফাৰেন্সৰ আয়োজন কৰা তথা অন্যান্য কাৰ্যসূচী ৰূপায়ণৰ বাবে ৰাষ্ট্ৰপতি ভৱনতো আমি প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিছো। তথ্য প্ৰযুক্তি আৰু যোগাযোগ ব্যৱস্থাৰ উপকৰণৰ সহায়ত দূৰৱৰ্তী শিক্ষা তথা ই-লাৰ্ণিং ব্যৱস্থাক অধিক শক্তিশালী কৰি তোলা হৈছে। বিভিন্ন ক্ষেত্ৰত এতিয়া নিজৰ ঘৰৰ পৰাই কাম কৰাৰ ব্যৱস্থা প্ৰচলন কৰা হৈছে। প্ৰযুক্তিবিদ্যাৰ সহায়ত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ অনেক প্ৰতিষ্ঠানে সাধাৰণ সময়তকৈও অধিক কাৰ্য ৰূপায়ণ কৰি দেশৰ অৰ্থনীতিক গতি প্ৰদান কৰিছে। এনেধৰণেৰে আমি এই শিকনি লভিছো যে প্ৰকৃতিৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক আঁকোৱালি ল'লে আমাৰ অস্তিত্ব আৰু উন্নয়নৰ ধাৰাবাহিকতা বজাই ৰখাত যথেষ্ট সহায়ক হ'ব। এই সকলোবোৰ শিকনি সমগ্ৰ মানৱজাতিৰ বাবে উপযোগী হৈ পৰিব। আজিৰ যুৱ প্ৰজন্মই এইবিলাক ইতিমধ্যে গ্ৰহণ কৰিছেই আৰু মোৰ বিশ্বাস এই যুৱ প্ৰজন্মৰ হাতত ভাৰতৰ ভৱিষ্যত নিষ্কণ্টক হৈ থাকিব। এই সময়ছোৱা আমাৰ সকলোৰে বাবে কঠিন। আমাৰ যুৱ সমাজৰ সমস্যাটো আৰু গভীৰ যেন দেখা গৈছে। শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকা বাবে আমাৰ ল'ৰা-ছোৱালীহঁতৰ চিন্তা বাঢ়িছে আৰু তেওঁলোক তেনে হোৱাটো স্বাভাৱিক, কিয়নো তেওঁলোকৰ সপোন আৰু আকাংক্ষা থাকিবই। মই তেওঁলোকক এই কথা ক'ব খোজো যে এই সংকটক আমি পৰাভূত কৰিব পাৰিমেই আৰু এইবাবে নিজৰ সপোনবোৰ দিঠকত পৰিণত কৰিবলৈ কৰা চেষ্টাৰ যাতে ত্ৰুটি নাথাকে, নিৰন্তৰ প্ৰচেষ্টা যাতে চলাই নিয়ে। ইতিহাসত এনে প্ৰেৰণাদায়ক উদাহৰণ প্ৰচুৰ আছে, য'ত প্ৰচণ্ড সংকট আৰু প্ৰত্যাহ্বানৰ পিছত সামাজিক, আৰ্থিক আৰু ৰাষ্ট্ৰীয় পুনৰ নিৰ্মাণৰ নতুন নতুন কাৰ্য নৱ উন্মেষেৰে কৰাৰ কথা উল্লেখ আছে। মোৰ বিশ্বাস যে আমাৰ দেশ আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যত উজ্জ্বল। আমাৰ ল'ৰা-ছোৱালী আৰু যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ প্ৰয়োজন অনুসৰি শিক্ষা প্ৰদান কৰাৰ দৃষ্টিৰে কেন্দ্ৰীয় চৰকাৰে অলপতে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগ কৰাৰ সংকল্প গ্ৰহণ কৰিছে। মোৰ বিশ্বাস এই নীতিৰ জৰিয়তে গুণসম্পন্ন এক নতুন শিক্ষা ব্যৱস্থা বিকশিত হৈ পৰিব, যি ভৱিষ্যতত মুখামুখি হ'বলগীয়া প্ৰত্যাহ্বানসমূহক সুযোগলৈ পৰিৱৰ্তিত কৰি নতুন ভাৰতৰ দিক নিৰ্ণয় কৰাৰ পথ প্ৰশস্ত কৰিব। আমাৰ যুৱক-যুৱতীসকলে নিজৰ ৰুচি আৰু মেধা অনুসৰি নিজৰ বিষয়সমূহ বাছি লোৱাৰ স্বাধীনতা পাব। তেওঁলোকে নিজৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব। আমাৰ ভৱিষ্যত প্ৰজন্মই নিজৰ যোগ্যতাৰ ফলত কেৱল নিয়োগ লাভ কৰাৰ সুযোগেই নহয়, বৰং আনৰ বাবেও সংস্থাপনৰ পথ মুকলি কৰিব পাৰিব। ৰাষ্ট্ৰীয় শিক্ষানীতি এক দূৰদৰ্শী আৰু দূৰগামী নীতি। ইয়াৰ দ্বাৰা শিক্ষা ব্যৱস্থাত ইনক্লুজন, ইনোভেশ্যন আৰু ইনষ্টিটিউচন অৰ্থাৎ অন্তৰ্ভুক্তিকৰণ, উদ্ভাৱন আৰু প্ৰতিষ্ঠানৰ সংস্কৃতিক শক্তিশালী কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। নতুন শিক্ষানীতিৰ জৰিয়তে মাতৃভাষাত অধ্যয়ন কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে। ইয়াৰ দ্বাৰা শিশু মন সহজভাৱে প্ৰস্ফুটিত হ'ব পাৰিব। লগতে ইয়াৰ দ্বাৰা ভাৰতৰ সকলো ভাষা, উপভাষা আৰু দেশৰ সংহতি অধিক শক্তিশালী হৈ পৰিব। যিকোনো ৰাষ্ট্ৰক সবল কৰিবলৈ হলে সেই দেশৰ যুৱক-যুৱতীসকলক সবল কৰি তুলিব লাগিব আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি হৈছে এই ক্ষেত্ৰত এটা ডাঙৰ পদক্ষেপ। প্ৰিয় দেশবাসী, মাথো 10 দিন পূৰ্বে অযোধ্যাৰ শ্ৰীৰাম জন্মভূমিত মন্দিৰ নিৰ্মাণ কৰাৰ কামৰ শুভাৰম্ভ হৈছে আৰু দেশবাসীৰ হৃদয়ত গৌৰৱৰ অনুভূতি জাগি উঠিছে। দেশবাসীয়ে বহু দীঘলীয়া সময় ধৰি ধৈৰ্য আৰু সংযমৰ পৰিচয় দিলে আৰু দেশৰ ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা অটুট ৰাখিলে। ন্যায়িক প্ৰক্ৰিয়াৰ মাজেৰে ৰাম জন্মভূমি বিষয়ক প্ৰশ্নৰ সমাধান হ'ল। সকলো পক্ষই আৰু দেশবাসীয়ে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক সন্মান জনাই শান্তি,
অহিংসা, প্ৰেম আৰু সৌহাৰ্দ্যৰ জীৱন মূল্যবোধক বিশ্বৰ সন্মুখত দাঙি ধৰিলে। ইয়াৰ বাবে দেশবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত বহুতে আশংকা কৰিছিল যে আমাৰ দেশত গণতান্ত্ৰিক ব্যৱস্থা সফল নহ'ব। সেইসকলে আমাৰ দেশৰ প্ৰাচীন পৰম্পৰা আৰু বহুমাত্ৰিক ভিন্নতাক এই দিশত প্ৰতিবন্ধকতা বুলি গণ্য কৰিছিল। কিন্তু আমি আমাৰ পৰম্পৰা আৰু ভিন্নতাক আত্মশক্তি বুলি গণ্য কৰি সেইসমূহৰ সংবৰ্ধন কৰিলো। আৰু সেইবাবেই বিশ্বৰ এই সবাতোকৈ বৃহৎ গণৰাজ্য ইমান জীৱন্ত হৈ আছে। মানৱ জাতিৰ কল্যাণৰ বাবে ভাৰতে ইয়াৰ অগ্ৰণী ভূমিকা পালন কৰি যাব লাগিব। আপোনালোক সকলোৱে বিশ্বব্যাপী মহামাৰীৰ সন্মুখীন হওঁতে যি ধৈৰ্য আৰু পৰিপক্কতাৰ পৰিচয় দিছে, তাৰ বন্দনা সমগ্ৰ বিশ্ববাসীয়ে কৰিছে। মোৰ বিশ্বাস যে আপোনালোকে এই সতৰ্কতা আৰু দায়িত্ববোধ বৰ্তাই ৰাখিব। বৌদ্ধিক, আধ্যাত্মিক আৰু বিশ্ব শান্তিকে ধৰি বহু ক্ষেত্ৰতেই আমি বিশ্ব সম্প্ৰদায়ক দিব পৰা বহু সমল আমাৰ আছে। এই জনকল্যাণৰ ধাৰণাক সাৰোগত কৰি মই প্ৰাৰ্থনা কৰিছো যে সমগ্ৰ বিশ্বৰেই মংগল হওক। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কচ্চিৎ দুঃখভাগ ভৱেৎ। অৰ্থাৎ সকলো সুখী থাকক, সকলো ৰোগমুক্ত হৈ থাকক, সকলোৱে ভাল দৃষ্টিভংগী গ্ৰহণ কৰক আৰু কোনেও যাতে দুখত ভুগিব নালাগে। সমগ্ৰ বিশ্বৰ কল্যাণৰ এই বাণী মানৱতাৰ প্ৰতি ভাৰতৰ অমূল্য উপহাৰ। আকৌ এবাৰ আপোনালোক সকলোকে ৭৭তম স্বাধীনতা দিৱসৰ অভিবাদন জনাইছো আৰু সকলোৰে সুস্বাস্থ্য আৰু সুন্দৰ ভৱিষ্যতৰ কামনা কৰিছো। ধন্যবাদ। জয় হিন্দ।